সুখী হৈছোঁ, আনন্দিত হৈছোঁ। ভাবা নাছিলোঁ আৰু দুইজন হ'ব বুলি, ভাবিছিলোঁ এজনো হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাকৰ প্ৰতি যিটো প্ৰেম, বৰাকৰ প্ৰতি তেওঁৰ যিটো আন্তৰিকতা, এইটো আমি আগতে দেখা পাইছোঁ, এতিয়াতো মানে পূৰাই হেৰি হৈছে। এইটো কাৰণে যে বৰাক বেলিখন অসমৰ পৰা হেৰি হৈ নাথাকে। আগতে এটা কনচেপ্ট আছিলে যে বৰাক বেলি আইচলেটেড হৈ আছে আৰু ইটছ এ পাৰ্ট অফ অসমৰ পাৰ্ট হয়। আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত মানে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত যেনেকা মানে আন্তৰিকতাৰে যিটো মুখ্যমন্ত্ৰী কাম কৰে, তাতকে আৰু অধিক গুৰুত্ব দিছে বৰাক বেলি। এইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। আগন্তুক দিন যাতে এইটো বৰাক বেলি যাতে উন্নয়ন যাতে সাধিত হয় দুজন মন্ত্ৰীৰ নেতৃত্বত, এইটো আমি বিশ্বাস কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ, তাৰ কাৰণে আমি ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী। পৰ্যায়ৰ পৰা গৈ কেবিনেট মন্ত্ৰী পাইছে, গতিকে বিজেপিৰ বাবে সেয়া সম্ভৱ হৈছে বুলি ভাবে নেকি? বিজেপি দলটোৰ বাবে সেয়া সম্ভৱ নেকি? আৰে ৱাৰ্ড মেম্বাৰক চিফ মিনিষ্টাৰ বনাই দিয়ে, হে এইটো বেলেগ কোনো পাৰ্টিত হয় নেকি? বেলেগ দলটোৰ প্ৰতি আকৰ্ষিত নে মুখ্যমন্ত্ৰীৰ কৰ্ম? মুখ্যমন্ত্ৰীৰ কৰ্ম আৰু মুখ্যমন্ত্ৰীৰ কৰ্ম আৰু বিজেপিৰ দলটো আৰু বেলেগ নহয়, দুইটা একে। চাহ কাপ, চাহ যদি থাকে, চাহ কাপ না হলে চাহটো খাব নোৱাৰিব। এনেকা মুখ্যমন্ত্ৰী আৰু বিজেপি দুইটা একে, কিন্তু দলৰ ঊৰ্ধত আমি নহয়, দলৰ ভিতৰতে আমি আছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা, মই ভাবো এই দুইটাৰ সমন্বয় যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, ভাল এটা বাতাবৰণ সৃষ্টি হৈছে, মই আকৰ্ষিত হৈছোঁ। আৰু বিজেপিলৈ মই জইন কৰিম বাৰু। আজিৰ পৰিৱেশৰ পাছত কিবা দিন বাৰ ঠিক কৰিছে নেকি? এতিয়া ঠিক কৰা নাই আৰু, কিন্তু অতি কম দিনত বিজেপিলৈ যোগদান কৰিম। সুখী হৈছোঁ, আনন্দিত হৈছোঁ। ভাবা নাছিলোঁ আৰু দুইজন হ'ব বুলি, ভাবিছিলোঁ এজনো হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাকৰ প্ৰতি যিটো প্ৰেম, বৰাকৰ প্ৰতি তেওঁৰ যিটো আন্তৰিকতা, এইটো আমি আগতে দেখা পাইছোঁ, এতিয়াতো মানে পূৰাই হেৰি হৈছে। এইটো কাৰণে যে বৰাক বেলিখন অসমৰ পৰা হেৰি হৈ নাথাকে। আগতে এটা কনচেপ্ট আছিলে যে বৰাক বেলি আইচলেটেড হৈ আছে আৰু ইটছ এ পাৰ্ট অফ অসমৰ পাৰ্ট হয়। আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত মানে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত যেনেকা মানে আন্তৰিকতাৰে যিটো মুখ্যমন্ত্ৰী কাম কৰে, তাতকে আৰু অধিক গুৰুত্ব দিছে বৰাক বেলি। এইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। আগন্তুক দিন যাতে এইটো বৰাক বেলি যাতে উন্নয়ন যাতে সাধিত হয় দুজন মন্ত্ৰীৰ নেতৃত্বত, এইটো আমি বিশ্বাস কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ, তাৰ কাৰণে আমি ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী। পৰ্যায়ৰ পৰা গৈ কেবিনেট মন্ত্ৰী পাইছে, গতিকে বিজেপিৰ বাবে সেয়া সম্ভৱ হৈছে বুলি ভাবে নেকি? বিজেপি দলটোৰ বাবে সেয়া সম্ভৱ নেকি? আৰে ৱাৰ্ড মেম্বাৰক চিফ মিনিষ্টাৰ বনাই দিয়ে, হে এইটো বেলেগ কোনো পাৰ্টিত হয় নেকি? বেলেগ দলটোৰ প্ৰতি আকৰ্ষিত নে মুখ্যমন্ত্ৰীৰ কৰ্ম? মুখ্যমন্ত্ৰীৰ কৰ্ম আৰু মুখ্যমন্ত্ৰীৰ কৰ্ম আৰু বিজেপিৰ দলটো আৰু বেলেগ নহয়, দুইটা একে। চাহ কাপ, চাহ যদি থাকে, চাহ কাপ না হলে চাহটো খাব নোৱাৰিব। এনেকা মুখ্যমন্ত্ৰী আৰু বিজেপি দুইটা একে, কিন্তু দলৰ ঊৰ্ধত আমি নহয়, দলৰ ভিতৰতে আমি আছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা, মই ভাবো এই দুইটাৰ সমন্বয় যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, ভাল এটা বাতাবৰণ সৃষ্টি হৈছে, মই আকৰ্ষিত হৈছোঁ। আৰু বিজেপিলৈ মই জইন কৰিম বাৰু। আজিৰ পৰিৱেশৰ পাছত কিবা দিন বাৰ ঠিক কৰিছে নেকি? এতিয়া ঠিক কৰা নাই আৰু, কিন্তু অতি কম দিনত বিজেপিলৈ যোগদান কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।